নমস্কাৰ। ভিডিঅ'টো আছিল বহাগৰ ৩ তাৰিখে, বাট মই দিব পৰা নাছিলোঁ কাৰণ ব্যস্ত হৈ আছিলোঁ, যিহেতুকে আমাৰ বাঁহগড়া উৎসৱো চলি আছিলে। সেইকাৰণে বাৰু দেৰিকৈ হ'লেও দিব চেষ্টা কৰিছোঁ, কাৰণ আমাৰ ঘৰত যিহেতুকে গোঁসাই আহিব, সেইকাৰণে স্মৃতিভাৱে ৰাখি থ'বৰ কাৰণে দেই। আৰু লং ভিডিঅ' দিম বুলি ভাবিছিলোঁ, বাট মই এনেকৈ বনাবই টাইম নাপালোঁ জানেনে। কামবোৰ এৰি মানে কি ক'ম, বনাব নাপালোঁ। আৰু বাঁহগড়া উৎসৱৰো লং ভিডিঅ' দিম বুলি ভাবিছিলোঁ, দিব নাপালোঁ। হ'লেও সৰুকৈ কিবা কিবিকৈ হ'লেও দিব চেষ্টা কৰিছোঁ বাৰু। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধুনীয়াকৈ সাজি কাচি লৈছোঁ, যিহেতুকে ঘৰতে গোঁসাই আহিব ন। প্ৰত্যেক বছৰে আমি গোঁসাই আহিবৰ কাৰণে চোতাল বাট মুচি পূৰা ৰেডি হৈ থাকোঁ, গোঁসাইটো আমাৰ ঘৰলৈ কেতিয়া আহিব। আৰু যেতিয়া আমাৰ ঘৰত গোঁসাইটো আহে খুবেই ভাল লাগে, নহয়নে বাৰু। আমাৰ শৰণীয়া জাতিটোৰ এটা মানে বিশেষত্ব, মানে এই গোঁসাইটোক লৈ আমি এই গোঁসাইটোক আমি বহুত মানুহ তো আমাৰ ঘৰত যেতিয়া আহে মানে আমি মানে এনেকুৱা ফিল কৰোঁ যে আমাৰ দুখবোৰ মানে আঁতৰাই আমাক সুখৰ ফালে আমাক লৈ আহে। মানে ইমানেই ভাল লাগে। এনেকৈ পৰিয়ালে এটি সকলোৱে সেৱা ধৰিছোঁ। আৰু আমাৰ এইবাৰ দিছে চঙাৰ। এইবাৰ বুলি নহয়, প্ৰত্যেক বছৰে আমাৰ এনেকৈ চঙা ঢোল দিয়াই হয় বাৰু। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ। বাৰু ভিডিঅ'বোৰ দিওঁতে এইবাৰ বহুত লেট কৰিলোঁ, মই বহুত দেৰি হ'ল, কাৰণ যিহেতুকে কামবোৰৰ মাজত দিব চেষ্টা কৰিছোঁ, যদিও দিব পৰা নাই, ক্ষমা কৰি দিব। আৰু ভিডিঅ'বোৰ ইমান এটা ভাল কৰিব পৰা নাই, বহুত বেয়া হৈছে এইবাৰ ভিডিঅ' দিওঁতে। তো আপোনালোকে মোক মানে বেয়া নাপাব। তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।